হয়, নিশ্চয়কৈ ক'ব লাগিব যে গোৱালপাৰা লক্ষীপুৰত কিন্তু দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এক্সক্লুচিভ ফুটেজ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে এয়া হৈছে লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ যি চৈবাৰী আছে, চৈবাৰী বান্দৰ মাথা বুলি এখন জেগা আছে আৰু সেইখন জেগাত 5টাকৈ হাতী এটা পুখুৰীত আবদ্ধ হোৱা পৰিলক্ষিত হৈছে। যোৱা নিশা গভীৰ নিশাই হাতীকেইটা এই পুখুৰীত আবদ্ধ হোৱা বুলি স্থানীয় লোকে আমাক জানিবলৈ দিছে আৰু হাতীকেইটা যোৱা নিশাৰ পৰা যথেষ্ট কষ্টৰ সন্মুখীন হ'বলৈ স্থানীয় যিসকল লোক আছে, তেওঁলোক প্ৰত্যক্ষদৰ্শী আছে, তেওঁলোকৰ ওচৰলৈ যাম। দাদা, কেতিয়া এই হাতীকেইটা আবদ্ধ হৈছে? আজি নিশা প্ৰায় 12 বজাত বিভিন্ন অঞ্চলত ঘূৰি ঘূৰি এজাক হাতী আছিলে, প্ৰায় 50টামান হাতী ঘূৰাৰ পিছত গাঁওবিলাকত উপদ্ৰৱ কৰি ইয়াতে আহি পুখুৰী নামিছিলে নেকি, ইয়াত বাকী উঠি গৈছে, কিন্তু 5টা হাতী ইয়াতে থাকি গ'ল। গোটেই ৰাতি ইয়াতে তাৰমানে কষ্ট হৈছে চাগে। এতিয়ালৈকে মৰ্মান্তিক এইটোৱে ঘটনা যে 5টাৰ ভিতৰত 2টা হাতী পোৱালি আছে। এই পোৱালি হাতীক ৰখাৰ কাৰণে হয়তো 3টা হাতী এতিয়ালৈকে উঠা নাই। এতিয়া বহুত কষ্ট পাই আছে হাতী। তাৰপিছতো কিন্তু এতিয়ালৈকে ব্যৱস্থা লোৱা নাই তেওঁলোকে। এই যে প্ৰায় 8 ঘণ্টাৰ অন্তত বন বিভাগ স্থানত উপস্থিত হয়, কিয়নো এই পুখুৰীটো চৌদি বন বিভাগৰ লোকৰ লগতে উঠিবাই নাপাব লাগিছিল একেবাৰে চকু পানীৰ ওপৰে কিমান বড় দেখা যায়। রাস্তা বানায় না দিব আর ঘুরি দেহে কাইলে উইটা পড়ছিল নাকি? হ্যাঁ ওটা হয়েছে আবদ্ধ হয়ে আছে 3টা হাতি আর এতিয়া পুখুৰীৰ মাজত আবদ্ধ হৈছে হাতীকেইটা আবদ্ধ হৈ আছে। বাচ্চাগুলো নিশ্চয়কৈ ক'ব লাগিব যে কালি নিশা বজাৰ পৰা তাৰপিছৰে পৰা দেখা পোৱা গৈছিল